প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰৰ সম্পৰ্কীয় আবেদনৰ ৰায়দান শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ এছআইটিৰ তদন্তৰ সুৰুঙাৰ বাবে বেংক একাউণ্ট খুলি দিবলৈ আদালতে নিৰ্দেশনা দিছে বেংক একাউণ্ট ফ্ৰিজ কৰাৰ ক্ষেত্ৰত বিধি মানি চলা নাছিল বিএনএছএছৰ 107 নম্বৰ ধাৰা মনা হোৱা নাছিল বেংকৰ একাউণ্ট ফ্ৰিজ কৰাৰ ক্ষেত্ৰত আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্ল্যাট সিল কৰাৰ নিৰ্দেশনা দিছে আদালতে আৰক্ষীয়ে ছিংগাপুৰৰ পৰা অনা বহু নথি সংলগ্ন কৰিছে চাৰ্জশিটত আৰু ছিংগাপুৰৰ পৰা নথি অনাৰ ক্ষেত্ৰত বিএনএছএছে আদালতক দিয়া নাই ক্ষমতা ছিংগাপুৰৰ পৰা অধিক নথিৰ বাবে ভাৰত চৰকাৰক আবেদন কৰিব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একোৱা সন্দৰ্ভত 19 মাৰ্চত এতিয়া হ'ব শুনানি আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে অহা 19 মাৰ্চ মহাবীৰ একোৱাৰ ওপৰত যিটো নিৰ্দেশ আহিছিলে গতিকে এইটো আমাৰ ছেশ্যন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে গতিকে সেইটো অহা 19 তাৰিখে চাম কি আহে শুনানিটো আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে সেই কথাটো আজি নাকচ কৰিছে গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ সেইখিনি নথিপত্ৰই তেওঁলোকে ইতিমধ্যে দাখিল কৰিছে আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন 11-12 তেওঁলোকে কেইটামান ডেট দিছে সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব আৰু তাৰ বাহিৰে নেগেটিভ কথাটো হ'ল শ্যামকানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো সেইখিনিত কি লুপ হ'ল কিবা এটা থাকি গৈছে সেই বস্তুটো সেইটোৱে বেয়া হ'ল সেইটো আমি কোৰ্টে কৈছে বিএনএছএছৰ 107 বিধি উলংঘা হৈছে আৰু ক'ৰবাত প্ৰচিডিউৰেল লেপছ আছে যাৰ কাৰণে প্ৰচিডিউৰেল লেপছ টেকনিকেল ইছ্যু সেইটোৱে লুপ হ'লটো সেইটোৱে থাকি গৈছে সেই বস্তুটোৱে সেইবোৰ আৰু যাতে নহওক সেইটোৱে কথা আৰু 19 তাৰিখে চাৰ্জ হিয়াৰিং হ'ব বুলি কথাটো আজি গম পাইছোঁ যিহেতু আমাৰ প্ৰজিকিউশ্যনে সেয়া ষ্টাৰ্ট কৰিব লাগে কিন্তু এটা কথা দেখা গৈছে যে আজি বহুদিনৰ পৰা ডিফেন্স লয়াৰে সেই বস্তুটো বাৰে বাৰে তেওঁলোকে ডিলেইং প্ৰচেছ এটা ইণ্টেনশ্যনেলি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ প্ৰজিকিউশ্যন ৰেডি আছে চাৰ্জ হিয়াৰিঙৰ কাৰণে 19 তাৰিখৰ পৰা হওক তেতিয়া সোনকালে মানে অলপ ক্ষিপ্ৰতৰ হ'ব চাৰ্জ হিয়াৰিং হ'লে তাৰপিছত তেতিয়া মানে কেছটো আগবাঢ়িব আৰু অলপ প্ৰথমে মই এইটো ক'ব খুজিছোঁ যে সিদ্ধাৰ্থৰ ফ্লেটটো 3A সিদ্ধাৰ্থৰ ফ্লেট 3A যিটো এটেচ কৰা হৈছিল সেইটো কোৰ্টে বাহাল ৰাখিছে লগতে খালি ছাবজেক্টটো কণ্ডিশ্যন দিছে যে তেওঁ যিহেতু 16 লাখ টকা আত্মসাৎ কৰি সেই ফ্লেটটোৰ পইচাটো দিয়াটো ডিছপুটেড আছিল তেওঁ এখন বেংক গ্যাৰেণ্টি দিব লাগিব OCCID-PS থানাৰ ফেভাৰত উইথ দ্য ডাইৰেকশ্যন যে এই বেংক গ্যাৰেণ্টিখন দিলে আমি সেইটো আকৌ ডিএটেচ কৰি দিম আৰু যেতিয়ালৈ বেংক গ্যাৰেণ্টিটো নিদিয়ে 16 লাখৰ তেতিয়ালৈ এই প্ৰপাৰ্টিটো জব্দ থাকিব সেই কণ্ডিশ্যনত সেইটো ডিএটেচমেণ্টৰ প্ৰচিডিংটো আজি শেষ হ'ল আৰু মহাবীৰ একোৱা যিহেতু অনাৰেবল হাইকোৰ্টে এটা ডাইৰেকশ্যন দিছে যে এই কেছটো ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰিব তো সেই গতিকে কোৰ্টে অৰ্ডাৰ দিলে যে এইটো 19 তাৰিখে ফাইনেল শুনানি হ'ব তাতে কেৱল অনাৰেবল হাইকোৰ্টত পইণ্টটো আছিল চিলিং এণ্ড ডিচিলিঙৰ ওপৰত যিহেতু তাতে প্ৰচিডিউৰ কিছুমান ফ'ল' নহ'ল সেইকাৰণে সেইটো ডিচিলিং কৰিব দিলে আৰু আমাৰ কিন্তু এইটো প্ৰচিডিং যিটো হয় এইটো ডিষ্টিংগুইচিংটো এটেচমেণ্ট অৰ্ডাৰ তো আমাৰ এইটো এতিয়া এটেচমেণ্ট হিয়াৰিংটো 19 তাৰিখ এই মাৰ্চৰ 19 তাৰিখে শুনানিটো হ'ব আৰু তাতে গুৰুত্বপূৰ্ণ আৰু দুখনমান পেটিশ্যন আছিল এই যিখিনি আপোনাৰ ইটো আনিব দিছিল আমাক ছিংগাপুৰৰ পৰা তথ্যখিনি সেইখিনি কোৰ্টে ৰিজেক্ট কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে আৰু আপোনালোকে সেইটো বস্তু যদি ইচ্ছা কৰে 10, 11, 12 তাৰিখ দিন ধাৰ্য কৰিছে তেওঁ ফৰ ইনস্পেকশ্যন 2টাৰ পৰা 4টালৈ যাক যিমান ইনস্পেকশ্যন কৰিব আছে ইনস্পেকশ্যন আৰু পৰৱৰ্তী নেক্সট ডেটটো আপোনাক দিছে 19 তাৰিখে ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ হিয়াৰিং যে তেওঁলোকৰ এগেইনষ্টে যিখিনি অভিযোগ অনা হৈছে সেইখিনি এই অভিযোগ মতে আইনী প্ৰক্ৰিয়াত চলিব নে নচলে সেইটো 19 তাৰিখে শুনানি হ'ব আৰু শ্যামকানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ চাম টেকনিকেল ৰিজন নট ফৰ ফেকচুৱেল এছপেক্ট